তিতাবর কেন্দ্রে টিকিট থেকে বঞ্চিত ভাস্করজ্যোতি বড়ুয়ার বাড়ির সামনে গৌরব গগৈ গো ব্যাক স্লোগান। তাকে টিকিট না দেওয়ায় ক্ষুব্ধ একাংশ স্থানীয় কংগ্রেস কর্মী। মুখ্যমন্ত্রীর ঘনিষ্ঠ হওয়ার জন্য টিকিট থেকে বঞ্চিত তিনি, জোর জল্পনা রাজনৈতিক মহলে। তিতাবর থেকে টিকিট থেকে বঞ্চিত ভাস্করজ্যোতি বড়ুয়ার বাড়ির সামনে গৌরব গগৈ গো ব্যাক স্লোগান। সাধাৰণ মই মানুহ, মোক গৌৰৱ গগৈ ডাঙৰীয়াই মোক MLA পাতিলে। 5 বছৰ মোক বিধানসভাখন দেখুৱালে। মই যি পাৰোঁ মই নিজৰ সততাৰ কামখিনি কৰিলোঁ। তাৰ বাবে মই গৌৰৱ গগৈক মই প্ৰথম ধন্যবাদ আৰু তেখেতক কৃতজ্ঞতা জনাব লাগিব। আৰু এইটো নহয় যে মই সদায় টিকেটেই মই পাই থাকিম। গতিকে এদিন পাব, এদিন যাব। পোৱা আৰু নোপোৱাৰ খেলখনৰ কাৰণে জীৱনটো বৰ মধুৰ হয়, হয়নে নহয়? পোৱা নোপোৱাৰ আছে কাৰণেই বৰ সুন্দৰ হয় কথাটো। আৰু দলীয় নেতৃত্বৰ আমি এইটো হাইকামাণ্ড বেছড পাৰ্টি। গতিকে হাইকামাণ্ড বেছড পাৰ্টিৰ প্ৰত্যেকটো কথা আমি শুনিব লাগিব। তেওঁলোকে যি নিৰ্দেশনা দিয়ে। নাই, তেনেকুৱা নহয়। মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাটো সেইটো স্বাভাৱিক, কাৰণ তেওঁ সাংবিধানিক মুৰব্বী। গতিকে তিতাবৰৰ মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছোঁ, মই কাৰ কাৰণে গৈছোঁ? মই তিতাবৰৰ ৰাইজৰ কাৰণে গৈছোঁ, তিতাবৰ জনগণৰ কাৰণে গৈছোঁ। আজি এই প্ৰকাণ্ড ৰাস্তাবিলাক হ'ল। আজি ধানৰ দাম, আজি ৰাইজে ইমানখিনি ধানৰ দাম আজি কৃষকে পালে। আজি সাৰৰ কাৰণে মানুহ হাবাথুৰি খাবলগীয়া হোৱা নাই, সাৰ পাইছে। তথাপিতো সাৰ ব্লেক মাৰ্কেটত সাৰটো বন্ধ কৰিবৰ কাৰণে মই বাৰম্বাৰ মই চেষ্টা কৰি আছোঁ। ছেৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ বন্ধ হৈ থকা কামবিলাক আমি কৰিলোঁ। সেইটো কাৰণে আজি অসম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ'ল, খেতি ফাৰ্মখন কিমান ধুনীয়া তাত কাম হৈছে এতিয়া। গতিকে বহুতখিনি কাম আমাৰ হৈছে, নোহোৱা নহয়। তিতাবৰত এখন অভাৰব্ৰিজ হ'ব, এতিয়া ৰেলৱে অভাৰব্ৰিজ। আমাৰ যথেষ্টখিনি আমাৰ কাম, সেই কামবোৰ কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ জনৰ ওচৰলৈ মই যাবলগীয়া হয়।